হেল্ল' জান, কি খবৰ? মোকতো পাহৰি গলা তুমি। এই কি যে কোৱা, কিয়নো পাহৰিম আৰু। ক'ত আছা তুমি পিছে? মই আজিকালি গুৱাহাটীত। গুৱাহাটীত কিয় হা? গুৱাহাটীত বিজনেছ আকৌ মোৰ। কি বিজনেছ কৰা গুৱাহাটীত? মই আজিকালি গুৱাহাটীৰ ফেমাছ বিল্ডাৰ। এতিয়া মোৰ তলত 100টাৰ ওপৰত কাম কৰা চলি আছে। বাপৰে, তুমি বিল্ডাৰ বনি গলা? কিনো কৰবা, আহে দিয়া পইচা 5 লাখ মান আহে কমচে কম। 5 লাখ টকা? তুমি দেখোন মানুহ বনি গলা দেখোন। দেখছা কুকুৰৰ ঢপ, তাৰ লেবেল সি বোলে কিবা বিল্ডাৰ বোলে কুকুৰে। কিছুমান মাহত 10 লাখো আহে। 10 লাখ কুকুৰ বিল্ডাৰ, কোন ঘৈণীয়েৰেক ঢপ মাৰি আছে তই? এপেৰে কৈছি ৰ তোৰ চব কথা। আৰু কালি ৰাতি ক'ত গৈছিলি তই? পেক দেখোন মই কৈছোৱে, মোৰ লগৰ ল'ৰা এটা আছে মানে, তাৰ মাক দেউতাকে বিৰাট জোৰ কৰলাক, সেইকাৰণে আহিবাই নল্লো। গুৱাহাটী আহিকে তোৰ লগৰ ল'ৰা ওললে না? লগৰ ল'ৰা বিচাৰি থকাতছে কাম এটা নিবিচাৰাই কিয় নিজেও? হ'ব দিয়া, আজি বিচাৰিম দিয়া। যাবি হয়, কিন্তু দেৰি নকৰবি কালি নিচিনা। নকৰো দিয়া। মই এতিয়া ডিউটিত যাওঁ। বেয়া যাবা। ঘণ্টাই টাউলাৰ তালুকত মই ডিমা ভাজি খাম মই। ঘণ্টাই মইহে গম পাইছো পিঠিৰ বিষ লাগি ভাল পা নাই। সদ্য লাজ পাইছো ঘণ্টা ইয়াৰ আগত। ঘণ্টা ওলাই যাম, ক'ৰবাত গেলা চেলা পাওঁ নেকি চাওঁ। পকেটত পইচা আছে মাত্ৰ 50 টকা। যাই থাকো ৰ। বছ, আজি দেখোন কাষ্টমাৰে নাই হে। আহিব ৰ। কোবৰা থাকোতে টেনচন কিয় লৈছা? আহিলেতো ভালে হয়। এইটো কোবৰা হয় না? কিয় চিনি পাইছে যদি সুধছা কিয়? দেখোন বৰ কোবৰা আছিলে। গাঁৱত মাষ্টাৰ খাই পেলাই এটা চাহৰ দোকান দি বহি আছা। কথা ভালকে কবি, কোবৰা হয় মই, কোবৰা বুলি ফেটি সাপ বুলি ভাবছা নেকি? এনাকন্দা হয়, গিলি পেলম। বাপ্পা তোৰ ডাইলগটো এতিয়াও আছে মানে? বছক কেনেকে কথা নকবি। এতিয়াও বছে হৈ আছে নেকি তোৰ? বছে চাহৰ দোকান দিবা পাৰে, বছৰ কিমান কেইখন দামী গাড়ী আছে তই কি জানা? চাহৰ দোকান দি দামী গাড়ী? কি বুলি ভাবছা তই? বছৰ এখন নামতহে চাহৰ দোকান, কামটো বেলেগ। ই কামে মোকো নক কিয়? ময়ো ভাই গুৱাহাটীত কাম বিচাৰি আহিছো। কোবৰা ভাই বেয়াকে ক'লি যদি ভাই চৰি, আকৌ কাম এটা দিয়ে দিম কাম, কিন্তু তোক ফাৰ্ষ্টতে ট্ৰেইনিং দিব লাগিব না 2 দিন মান। কোবৰা ভাই ধন্যবাদ, তই যে মোক কামত ৰাখলি। কাক তই বুলি কৈছা? আপুনি বুলি কবি। তাত যদি কাম কৰা মই তোৰ আজিৰ পৰা বছ। বছ হ'ব দিয়ক। এতিয়া কাষ্টমাৰ আহালে কি ৰখ, কাষ্টমাৰ আহিলে মই দেখাই আছো, ট্ৰেইনিংটো তেতিয়াই আৰম্ভ হ'ব। হ'ব দিয়ক, ৰখি আছো মই। বছ, কাষ্টমাৰ আহিছে দে ৰেডি হৈ যা, আৰু কুকুৰক ট্ৰেইনিংটো দি ভালকে। হ'ব দিয়ক। গৰম চাহ এক কাপ দিয়কচোন জল্দি। দি আছো ৰ'ব, কিন্তু তাৰে আগত আপুনি হাতখন ধুই ল'ব লাগিব নহয়। নাই মানে ডাইৰেক্ট ঘৰৰ পৰা আহিছিলো। নাই তেনেকে নহব, আজিকালিতো গমে পাই কিমান বেমাৰ আহিছে, আপুনি গমেতো পায়। ঠিক আছে বাৰু, ধুই আছো দিয়ক। পৰীক্ষা দি থাকলি যে তই পানীখিনি ঢালি দি হাতখন ধুৱক। একো নাই, মই নিজে ধুই ল'ম। নাই তেনেকে নহয়, হাততো বীজাণু থাকে ন। বাপৰে, আপোনালোকৰ নিয়ম। দিয়ক ঠিক আছে দিয়ক। ঘণ্টা মানিবেগ গৰম হৈ আছে কুকুৰৰ, পুৰা মাল আছে ঘণ্টা। লগ চাহ আপোনাৰ। ঠিক আছে। বাপৰে, আপোনালোকৰ চাহটোৰ বৰ সোৱাদ দেই। বনাও আৰু। মোৰ মানি বেগটো নাইচোন, ক'ৰবাত হেৰাল চাগে। ছাৰ কি হ'লে? মানে মোৰ ৰাস্তাত চাগে মানি বেগটো পৰিল ক'ৰবাত। ছাৰ এনেকা কৰিলে বেয়া লাগে কিন্তু, কাৰণ এইখন দোকান দিয়ে আমি চলি আছো। আপুনি যদি 10 টকা বাকী কৰি দিয়ে আমাৰ লছ হয় ন। সঁচাকে কৈছো, মোৰ মানি বেগটো হেৰাইছে ক'ৰবাত। আপোনাক কালি দি গ'লে হ'বনে 10 টকাটো? হ'ব দিয়ক, আৰু উপায়তো নাই দিয়ক, কালি দি যাব। ঠিক আছে বাৰু, থেংক ইউ দেই। একদম কালি আহিকে 10 টকা দি দিম। হ'ব বাৰু। বছ, আপোনালোকৰ এইটোৱে বিজনেছ নেকি? পিছে কি বুলি ভাবছা? এখন নামতহে দোকান, ময়ো মানে এইটো কামে কৰিব লাগিব। নহ'ল কি ঘণ্টা কাম কৰিবি? দিনত যদি ধনী হ'ব ইচ্ছা আছে ভালদৰে কাম কৰ। হ'ব দে, পাৰিম, ময়ো কম চোন না গাঁৱত। দে পিছে কামত লাগি যা। কিন্তু বছ, কমিশ্যনটো কিমান পাম? পিছত তোক 10% দিম দে। বছ, 10% কম হ'ব দেখোন হে। কম হয় 10%? চাপৰি তাক লৈ কাম কৰিছে মোৰ লগত, তাক মাত্ৰ 20% দেওঁ। হয় না চাপৰি, কি ক? বছ হয় দিয়ক। বছে মোক যোৱা মাহত বাইক এখনো গিফ্ট দিছি। ভালকে কাম কৰি যা, প্ৰমোচন পাই যাবি তই। পাৰ্চেণ্ট বাঢ়াই দিম দে এতিয়া। বছ হ'ব দিয়ক। এনেকেই জ্বালাই কবৰাৰ বিজনেছ পাৰ্টনাৰ হৈ যায়। আহি পালি জালা, কাম বিচাৰি গৈছিলে, কাম পালি না কিবা? পেহী পালো দিয়া, কিন্তু চেলাৰী চিষ্টেম নহয়, কমিশ্যন বেচিছ। বৈধ্য লাভ, মানে যিমান কৰিব পাৰো সিমানে টকা পায়। আজি প্ৰথম দিনে 1500 টকা পাইছো। কিনো কয় জালা? এতিয়া মায়েৰেক ফোন কৰি ফেলে কম ৰ। আৰু সি কি আনছা? পাঠাৰ মাংস আনছো। কোনো আনবা লগা হ'ল প্ৰথম দিনাই? একো নহয় দিয়া, ফুৰ্তিতে লৈয়ে যাওঁ পেহীক লাগি পাঠাৰ মাংস, তুমি ভাল পোৱা না খাই পেলাই। দে হ'ব দে, বঢ়িয়াকে বনাই খুৱাম দে মই। মোক লাগি বনাব নালাগে, তোমালোকে খাবা। আজি মানে অফিচতো খানা আছে। একো নহয় দে, অফিচত যাবা নাংগে, ঘৰতে খাবি। নাই প্ৰথম দিনাখনে বেয়া হ'ব নহয় নেগেলি। মোক লাগি কিবা আনছে না নাই? মোক একো নালগে দে, 500 টকা এটা দিলেই হ'ল। হ'ব দে, দিম দে। চল লাগে না, লাজ নাপাতে পইচা খুজবা। একো নহয় দে, ৰাধেক বুলি খুজিছি। জালে বুজি পাই নহয়। চুপ থাক, একদম চুপ থাক। মই যাই থাকো। দি মাংসখিনি দি। বেছি দেৰি নকৰবি আৰু পেহেতেৰ খং উঠব। হ'ব দিয়া পেহী। ফূৰ্তি লাগছি, পাতি যে আহি কামটো পালা। বাকী কামটো কৰি কেনে পাইছা জালাই? বঢ়িয়া লাগছি বছ, প্ৰথম দিনে 1500 টকা, বেছি দিন নাই দেখোন আমত ধনী হবা। কিন্তু বছ, কথা এটা সুধো, বেয়া হব নেকি? কি কথাই? আপোনাৰ লগত ইমান দামী দামী গাড়ী আছে, কিন্তু ভাঙা চিঙা ঘৰটোত থাকে যে কিয়? বুৰ্বক, তেতিয়াহে মানুহৰ সন্দেহ নহয় আমাৰ ওপৰত। নহলে কি হব, দামী ঘৰ হ'লে চাহৰ দোকান দিয়া মানুহৰ ইমান দামী ঘৰ হ'ব পাৰে নেকি? কিন্তু গাড়ী গিলা যে বাহিৰত থৈ দিয়ে, সেইগিলা বেলেগৰ বুলি কওঁ, পাৰ্কিং কৰবা দেওঁ বুলি কওঁ। বছৰ বেলেগ বুদ্ধি দিয়ক। কি বুলি ভাবছা, মই কোবৰা হয়? বাকী বছ, আৰু এটা কথা কম, বেয়া হব নেকি? দে কয়ে নিচা ফাটি যাব, কিমান কথা সুধি থাকা তই। মানে বছ, আপুনি ইমান টকা পায়, কিন্তু দেখোন গেলাটোৱে খাই যায় কিয়?
থৈ এই গেলা নিচিনা জুতি ক'ৰবাত আছে নেকি বছৰ কিন্তু একেবাৰে মন নিচিনা বিৰাট ঠাণ্ডা লাগছে তেওঁ বছ আপোনাৰ লগত বহিব পাৰিম নেকি ঐ বছৰ স্থান সদায় ওপৰত মই বহিবাক লাগি এতিয়া সাহস কৰা নাই তই বহা বছ বুলি আছা যদি সদায় তলত চলি যাবি ধনিবা ইচ্ছা আছে যদি বছ হ'ব দিয়ক থৈ আমাৰ গাঁৱৰ নিচিনা মাল নহয় এইটো পানী লাগছি ঘণ্টা খাই পেলাই এই কুকুৰ কেইটাৰ লগত খাবা নৰা দামী মাল খাম ঘণ্টা বাহিৰত নাই আৰু কালি জল্দি আহি যাবি বছ হ'ব দিয়ক তোৰ আজিও ইমান দেৰিতে কিয় নাটক আমাৰ ঘৰত নচলে গম পাইছা এই চাউলা তই কাক কথা কৈছা মই জ্বালা আকাৰৰ তলত চলা মান নহয় চালা চালা তোৰ ইমান দম তই মোৰ ঘৰত থাকি মোক টাওলা কবি গোটেই সি টাউলা নহয় দে তই হেমা মালিনীৰ নিচিনা চলি দে তোৰ ঐ তই মাল চাল খাই আহিছা নেকি খাইছো ৰাতে কি হ'ল তোৰ ঘণ্টা কোনবা দিনা খঙত ফয়ে তোৰ চুলি নহয় তালু ডিমা বনাই পেলাই মালে দি খাম মই ঐ লাগে নেকি তোক বহুত ওপৰত কথা কৈছা কিমান ৰস তই তোৰ নিচিনা এনে ঘৰ 10 টাকা কিনিব পাৰিম গম পাইছা তই কামাব পাৰিবি একদিনত 1500 টকা তই কামাব পাৰিবি বা তাৰ লেবেল একদিনতে পইচা পাই তই একেবাৰে ৰজা হৈ গেলি নেকি তই এতিয়া ভাত মাখা মাৰলি মই এনা পাঠা মাংস দিয়ে মাৰলি দে গম পালি কথা সেইকাৰণে মোক ভালকে কবি বাদ দিয়ে ঘণ্টা বমি কৰি ওলাই দিম তোৰ এই পাঠৰ মাংস কি হ'লনো কি হাল্লা কৰি মৰবা যাচ্ছে আপুনি মোৰ হাল্লা তোৱে শুনছা তাৰ কথা শুনা নাই সি বোলে মোৰ তালুত বোলে ডিমা ভাজি পেলাই খাই চাল খাই আহিছি গম পাইছা আহি কালাকে দে ডাঙৰ হৈছে কি হ'ল তাতে অফিচৰ মানুহ মাতছি অফিচৰ মানুহ লগ খাইছি আৰু অলপ হয় না দেখোন সপ্তাহত একদিন খালি হাল্লা কৰি মৰাই সি কেইদিন খেলা সি আজিহে খাইছি আজি খাইছি কথা কবা আহিছা আগা দিনাখানো খাইছি সি তাউলা কথা ভালকে কবি দে জালা তই যাচোন তই যাই পেলাই অলপ ৰেষ্ট ল যা তাউলাক মোক কথা ভাবি চিন্তি কবা দিবি মোৰ জ্বালা হয় জ্বালা হ'ব দে তই যাচোন সি একদিনত 1500 টকা কামাই কৰিছে গম পাইছি আৰু তই যিমান কামাই হয় আমাকো দিব নহয় সি কেনে অলপ মৰমত ৰাখক গম পাইছি এইটো কাম বোলে বহুত জল্দি বোলে মানুহ লাখপতি হৈ যায় বোলে হবা নছো দে কি ঘণ্টাৰ কাম মুঠতে মই কৈছো না তাকে আকৌ বেয়াকে নকব আপুনি দে হ'ব দে যা ঘণ্টা চুলি কেইটা লাগাই ল'ব লাগব ৰ ক'বাত চবেই ঘণ্টা মুখটো চাই পেলাই হাঁহে এনেও ইমান ডেকা আছো ঘণ্টা মই কেইটা পিলাইন ৰ চুলি গজা থাকলি আৰু বন্ধুসকল নেক্সট পাৰ্ট আহিব ইয়াৰে যদি ভিডিঅ'টো চাই ভাল পালা লাইকটো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিব